শোকাকুল পৰিৱেশৰ মাজত আমি আজি দীপাৱলী উদযাপন কৰিব ওলাইছো। অইন বছৰ আপোনালোকে ইয়াতে মানে থিয়া দিবলৈ ঠাই নাপাব হা। তাৰমানে ইয়াত এনেকুৱা এটা পৰিৱেশ হয়, মানে ট্ৰেফিক পুলিচ এজনৰ প্ৰয়োজন বোধ হয়। আজি দেখিছে নিমামা পৰিৱেশ, একমাত্ৰ জুবিন গাৰ্গৰ মৃত্যুৰ বাবে। আমি বহুত আৱেগিক, কিন্তু দীপাৱলীটো এনে নহয় যে এমাহতে আমি দীপাৱলী কাম আৰম্ভ কৰিম। প্ৰত্যেক বছৰ জোৰা প্ৰস্তুতি, আৰু ইয়াত বহুত মানুহ জড়িত হৈ থাকে। যিহেতু কৰ্ম কৰিবই লাগিব, কৰিছিলোঁ, অসমৰ ৰাইজে আকৌ ল'ব বুলি ভাবিছিলোঁ। কিন্তু অসমৰ মানুহ ইমানেই সুখত মিয়মান হৈ আছে, যাৰ ফলত আজি দীপাৱলী সেমেকা। আমিও সেই সুখৰ সমভাগী, কাৰণ জুবিন গাৰ্গক মই বহুত ওচৰৰ পৰা পাইছোঁ। আমাৰো দুখ আছে, সেই আছে, তাৰে মাজত অলপ আক্ষেপো আছে। কাৰণ আজি দীপাৱলী 10-15 দিন আগৰ পৰা যিটো এটা মানে উৰা বাতৰি উলিয়াই দিলে, মানে যিবিলাক ফাটুৱা জাৰি কৰিছে, কিয় আমি জুবিন অনুৰাগী নহয় নেকি? সিহঁতে অনুৰাগী নেকি? আজি চাওক, কাবাই ক'লে ফটকা ফুটাব, কাবাই ক'লে ফটকা নুফুটাব, এনেকুৱাতো কথা নাই। অসমৰ মানুহ ইমান বুৰ্বক নহয়, চবৰে বিবেক বুদ্ধি আছে। তাৰে প্ৰতিফলন আজি দেখিছে। এইটো যিটো আজি দীপাৱলীৰ সেমেকা পৰিৱেশ, এইটো অসমৰ প্ৰতিজন মানুহৰ অন্তৰৰ পৰা। এইটো যে কাবাক ভয় কৰি পেলাই ফটকা নুফুটাব বা ফটকা নিকিনিব, সেনেকুৱা নহয়। এইটো আৱেগৰ বশৱৰ্তী হৈয়ে অসমৰ ৰাইজে দীপাৱলীটো এইবাৰ আনুষ্ঠানিক কৰিছে। এতিয়া কথাটো হৈছে কি, যিজন ব্যক্তিয়ে আজি বিশ্বৰ অসমখন চিনাই থৈ গৈছে, গোটেই বিশ্বত জুবিন গাৰ্গ কোন বুলি কোৱাৰ লগে লগে অসমৰ কথা আহিবই। অসমীয়াৰ আৱেগ অনুভূতি হা, জুবিনে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰি থৈ গ'ল। ইয়াতকৈ আৰু কিবা ডাঙৰ কাম হ'ব পাৰে নাই? যিটো কাম আজি 200 বছৰ কোনো কৰিব নোৱাৰিব, সেই কামটো জুবিন গাৰ্গে কৰি থৈ গৈছে। আৰু সি বাচি থাকোঁতে কৈছিল যে মই মৰাৰ আগতে যিটো কাম কৰি যাম, সেই কামটো 100 বছৰলৈকে যাতে কোনো কৰিব নোৱাৰে, তাৰ প্ৰতিশ্ৰুতি আজি সফল হৈছে। আমিও যিহেতুকে ব্যৱসায়ত লছ হ'লে, এইবাৰ ব্যৱসায়ত মোটামুটি 50-60 লাখ টকা আমাৰ পুৰা ডুবিব হা। আৰু এই যে দেৱালীৰ ক্ষতিটো বুলিয়ে নহয়, গোটেই বছৰটোৱে ক্ষতি হ'ব। Jangan dak telepon kos dulu. Siapa tinggal satu itu? Oh. Lagi ya,